ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসন। আমাৰ লগত ইতিমধ্যে আছে মৰিগাঁও আয়ুক্তগৰাকী, তেখেতকো আমি জানিবলৈ চেষ্টা কৰিছোঁ। বাইদেউ প্ৰিপেৰেশ্যন কেনেকুৱা আৰু শান্তিপূৰ্ণভাৱে নিশ্চয় নিৰ্বাচন কৰিব? হয়, গোটেইসমূহ অসমৰ নিচিনাকৈ অহা কাইলৈ আমিও মৰিগাঁও জিলাত কাউণ্টিংখিনি আৰম্ভ কৰিম। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। আমাৰ গোটেই যিখিনি কাউণ্টিং ছুপাৰভাইজাৰৰ পৰা আদি কৰি যিখিনি কাউণ্টিঙৰ লগত জড়িত আমাৰ AR লগত সমূহ অফিচাৰ কৰ্মচাৰীসকল চবৰে আমি আজি এইবাৰ নতুন এটা CCI পদক্ষেপত QR স্কেনাৰ দি পেলাই এখন আই কাৰ্ড ইছ্যু কৰা হয়। তো তেওঁলোকৰ ইয়াতে আমি সকলো ব্যৱস্থা লৈছোঁ যে তেওঁলোকে আহি QR স্কেনাৰ দিয়া আই কাৰ্ডেৰে এণ্ট্ৰি পাব। তাৰপিছত তেওঁলোকে পূৰা 8টা বজাত আমাৰ আৰম্ভ হ'ব। ৰাতিপুৱা 7 বজাত ষ্ট্ৰং ৰুম খোলা হ'ব। ঠিক তেনেকৈ সকলো প্ৰচেষ্টা 3গৰাকী অবজাৰ্ভাৰ 3টা কনষ্টিটুৱেঞ্চিৰ কাৰণে সমষ্টিৰ কাৰণে অলৰেডি আহিছে আৰু তেওঁলোকে এইমাত্ৰ ষ্ট্ৰং ৰুমবোৰ ভিজিট কৰি পেলাই গোটেইখিনি প্ৰিপেয়াৰনেছটো চাইছে। যিখিনি তেওঁলোকৰ এডভাইচ আছিলে আমি সেইখিনিও কৰিছোঁ আৰু এতিয়ালৈকে আমাৰ চব ঠিকে আছে আৰু কোনো আগে পিছেও মৰিগাঁও জিলাত কোনো ধৰণৰ পল ভায়লেঞ্চ বা কোনো মানে কেছ হোৱা নাই। চ' সেইকাৰণে আমি এবাৰো ভাবোঁ যে খুবেই শান্তিপূৰ্ণভাৱে গোটেই প্ৰচেষ্টাটো হৈ যাব। খালি এটাই আহ্বান যে বিজয় প্ৰাৰ্থী হওক বা যিখিনি পৰাজিত হয় তেওঁলোকে মানে সেইটো সময়ৰ যোনটো শান্তি ৰক্ষাৰ যোনটো এটা দায়িত্ব থাকে সকলোৱে যেন পালন কৰে, সেইটোৱে আমি আশা কৰিছোঁ। আৰু মই ভাবোঁ ভালে 3টা কাউণ্টিং হল 14খন টেবুলতে আছে আৰু পোষ্টেল বেলটৰ কাৰণেও সমষ্টি ৱাইজ 3টা ৰুম আছে, সেইখিনি যোগাৰ কৰা হৈছে। ধন্যবাদ বাইদেউ। আমাৰ লগত আছিল মৰিগাঁও জিলা আয়ুক্তগৰাকী। আৰু আমি এতিয়া দৃশ্য দেখাবলৈ চেষ্টা কৰিছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মৰিগাঁও মহাবিদ্যালয়ত। আৰু ইয়াতে অহাকালিলৈ 3টা সমষ্টি 13গৰাকী প্ৰাৰ্থী যি ভাগ্য নিৰ্ণয় হ'ব। আৰু এনেদৰে জিলা প্ৰশাসনে ইতিমধ্যে আমাক জনাইছে যে ইয়াত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইসমূহ ব্যৱস্থা ইতিমধ্যে কটকটীয়াভাৱে কৰা হৈছে। আৰু এটা কথা ক'ব লাগিব, ইয়াত আচলতে যি 1 কিলোমিটাৰ ব্যাসাৰ্ধত ইয়াত কোনো ধৰণৰ যান বাহন প্ৰৱেশ কৰিব নোৱাৰিব। মাত্ৰ যিসকল জনসাধাৰণসকলে আচলতে খোজকাঢ়িবহে পাৰিব। এনেধৰণৰ যি নিৰাপত্তা ব্যৱস্থাসমূহ, এই নিৰাপত্তা ব্যৱস্থাসমূহ গঢ়ি তুলিছে মৰিগাঁও জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে। আৰু আমি নিশ্চয়কৈ আশা কৰিম যাতে এই যিসমূহ ব্যৱস্থা, এই ব্যৱস্থাৰ ফলত আচলতে স্বচ্ছভাৱে যি ভোটগণনা কাৰ্য, এই ভোটগণনা কাৰ্য সম্পাদন হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।